আজিকালি মেক্সিমাম মানুহৰেই আঁঠুৰ বিষ। মেক্সিমাম মানুহৰ আজিকালি গাঁঠিৰ বিষ। বহিলে উঠিব নোৱাৰে, উঠিলে বহিবলৈ বহুত বেছি কষ্ট হয়। অলপ দূৰ খোজকাঢ়িলেই আঁঠুত বিষ অনুভৱ হয় আৰু গাঁঠিৰ বিষো বাঢ়ি যায়। কিন্তু আজি মই আপোনালোকক এনেকুৱা এটা উপায় ক'ম, মাত্ৰ 10 টকা খৰচ কৰি আপুনি এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰে। প্ৰতিখন ঘৰত চাগে আঁঠুৰ বিষ বা গাঁঠিৰ বিষত ভুগি থকা মানুহ এজন হ'লেও আছে। সেইকাৰণে এই ভিডিঅ'টো আজি প্ৰতিখন ঘৰলৈকে আপুনি লৈ যাওক। মাত্ৰ 10 টকাত কেনেকৈ আঁঠুৰ বিষ আৰু গাঁঠিৰ বিষ আপুনি নোহোৱা কৰিব পাৰিব, সেয়া এই ভিডিঅ'টোত জানিব পাৰিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। আজি মই এটা সম্পূৰ্ণ প্ৰাকৃতিক উপায় আপোনাক দিম, যিটো উপায়ৰ দ্বাৰা আপুনি দীৰ্ঘদিন ধৰি ভুগি থকা আপুনি জইণ্ট পেইন মানে গাঁঠিৰ বিষ বা আপোনাৰ আঁঠুৰ বিষ নোহোৱা কৰিব পাৰিব। বিশ্বত প্ৰতিদিনেই কোটিৰ ঘৰত মানুহ এই জইণ্ট পেইন বা আঁঠুৰ বিষৰ সৈতে যুঁজি থাকে। আঁঠুৰ বিষ বা গাঁঠিৰ বিষ কেতিয়াবা কেতিয়াবা ইমান বেছি বাঢ়ি যায়, এনেকুৱা লাগে যেন আমাৰ উশাহ পৰ্যন্ত স্তব্ধ হৈ যাব। দৈনন্দিন কাৰ্যকলাপত এই আঁঠুৰ বিষ বা গাঁঠিৰ বিষে বহুত বেছি বেয়া প্ৰভাৱ পেলায়। কিন্তু আজি আপুনি এই ভিডিঅ'টোত সম্পূৰ্ণ এটা প্ৰাকৃতিক উপায় পাব, যিটো উপায়ৰ জৰিয়তে আপুনি সেই বিষৰ পৰা উপশম পাব পাৰিব। ইয়াৰ বাবে আপোনাৰ 10 টকা খৰচ হ'ব পাৰে, তাতকৈ কমো আপোনাৰ খৰচ হ'ব পাৰে। সেইবাবে আজি আপুনি এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ ভিডিঅ'টোত যিটো উপায় মই আপোনাক ক'ম, সেই উপায়টো আপুনি লাখ টকা খৰচ কৰিলেও কিনিবলৈ নাপায়। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল, মই আপোনাক আজি যিটো উপায় ক'ম তাৰ কোনো ক্ষতি নাই, কাৰণ এই উপায়টো সম্পূৰ্ণ ছেফ আৰু 100% নেচাৰেল। আহক তেন্তে আৰম্ভ কৰোঁ। উপায়টোৰ বিষয়ে জনাৰ পূৰ্বে আপুনি মই প্ৰথমে জানি ল'ব লাগিব, আমাৰ শৰীৰত গাঁঠিৰ বিষ বা আঁঠুৰ বিষ হয় কিয়। জইণ্ট পেইন হোৱাৰ মূলতঃ দুটা কাৰণ আছে। ইনফ্লেমেশ্যন হোৱাৰ কাৰণে জইণ্ট পেইন হ'ব পাৰে, আৰু আনটো কাৰণ হৈছে আমাৰ জইণ্টৰ কাৰ্টিলেজ ডেমেজ হ'লে আমাৰ জইণ্ট পেইন হ'ব পাৰে। ইয়াৰ উপৰিও কিছুমান লাইফষ্টাইল ফেক্টৰছো আছে, যাৰ কাৰণে বাৰে বাৰে আমি জইণ্ট পেইনৰ সমস্যাত ভুগিব লগা হয়। বহুত বেছি ওজন বাঢ়ি গ'লেও জইণ্ট পেইন হ'ব পাৰে, কাৰণ আপোনাৰ প্ৰয়োজনতকৈ যদি বেছি ওজন বাঢ়ি যায়, তেন্তে সেই ওজন আপোনাৰ জইণ্টত মানে গাঁঠিত প্ৰভাৱ পৰিব পাৰে। যেতিয়া আপোনাৰ ওজনটো বাঢ়ি যাব, সেই গাঁঠিৰ কাৰ্টিলেজ ডেমেজ হ'বলৈ আৰম্ভ কৰিব, আৰু তেতিয়াই আপোনাৰ গাঁঠিৰ বিষ আৰম্ভ হ'ব। লাইফষ্টাইল এক্টিভিটিছবোৰ কেনেকুৱা? মানুহে চলা ফুৰা কৰিবলৈ এৰি দিয়ে, এক্সাৰচাইজ একেবাৰে নকৰা হয়, যাৰ কাৰণে আমাৰ মাছলছবোৰ উইক হৈ যায় আৰু গোটেই প্ৰেছাৰটো জইণ্টত পৰে, যাৰ ফলত সেই জইণ্ট একেবাৰে দুৰ্বল হৈ পৰে আৰু লাহে লাহে বিষ হ'বলৈ আৰম্ভ কৰে। কাৰণ যিয়েই নহওক, কেতিয়াবা কেতিয়াবা এনেকুৱা বিষ হৈ যায়, যিটো বিষে আমাৰ গোটেই জীৱনটোকে কোঙা কৰি পেলায়। এবাৰ মাত্ৰ ভাবকচোন, যদি আপুনি জইণ্ট পেইনত আক্ৰান্ত হয়, তেন্তে আপুনি চিৰি কেনেকৈ বগাব? 2টা চিৰি বগালেই দেখোন আপোনাৰ প্ৰচণ্ড বিষ হ'ব। যদি আপুনি বেছি দূৰ খোজকাঢ়িবই নোৱাৰে, তেন্তে আপোনাৰ জীৱন কেনেকৈ চলিব? আপোনাৰ কনফিডেন্স কেনেকৈ থাকিব? যেতিয়া আপোনাৰ গাঁঠিৰ বিষ আৰম্ভ হ'ব, আপোনাৰ জীৱনত কিমান বেছি বেয়া প্ৰভাৱ পৰিব। গাঁঠিৰ বিষ সঁচাকৈ আমাৰ জীৱনৰ এটা ডাঙৰ সমস্যা। গতিকে এই বিষ যেতিয়া আপোনাৰ হ'ব, কোনো কাৰণতে আপুনি এইখিনিক গুৰুত্বহীন নকৰিব। বিষ নহ'বলৈ আপুনি সদায় কিছুমান চেষ্টা নিশ্চিতভাৱে কৰিব লাগিব। যাৰ গাঁঠিৰ বিষ আছে তেওঁহে গম পায় ইয়াৰ যন্ত্ৰণা কিমান বেছি ভয়ংকৰ। কিন্তু আমি কেতিয়াবা ভুল কৰোঁ। আৰম্ভণিতে যেতিয়া আমাৰ গাঁঠিৰ বিষ হয়, আমি সামান্য বিষ বুলি অৱজ্ঞা কৰোঁ, পেইন কিলাৰ খাই দিওঁ, সেইখিনি সময়ত বিষৰ পৰা পৰিত্ৰাণ পাওঁ। কিন্তু সেই সমস্যাটোৰ পৰা এটা পেইন কিলাৰে আপোনাক উদ্ধাৰ কৰিব নোৱাৰে, আৰু ভিতৰি ভিতৰি এই সমস্যাটো বাঢ়ি যাবলৈ ধৰে। সেইকাৰণে আজি মই আপোনাক এই সমস্যাটোৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণৰ কিছু উপায় ক'ম এই ভিডিঅ'টোত। এটা অন্তত আপুনি জানি ল'লে আপোনাৰ শৰীৰত গাঁঠিৰ বিষৰ কাৰণ কি। এতিয়া আহক আমি বুজি লওঁ, এই গাঁঠিৰ বিষৰ সৈতে আমি মুখামুখি কেনেকৈ হ'ম, কেনেকৈ যুঁজিম, সেইখিনি জানি লোৱাটো খুবেই জৰুৰী। আমাৰ মাজত এনেকুৱা বহু মানুহ আছে, এনেকৈ গাঁঠিৰ বিষ হ'লেই সেই বিষটোৰ পৰা উপশম পাবলৈ পেইন কিলাৰ গ্ৰহণ কৰে। কিন্তু পেইন কিলাৰে এই গাঁঠিৰ বিষটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰেনে? যিজন লোক গাঁঠিৰ বিষত আক্ৰান্ত হৈ আছে, তেওঁ চিৰদিনৰ কাৰণে আৰোগ্য লাভ কৰিব পাৰেনে? পেইন কিলাৰ যেতিয়া এটা আপুনি ল'ব, সেইটোৱে আপোনাক সাময়িকভাৱে সকাহ দিব।
এই গোটেই সমস্যাটো এটা পেইন কিলাৰে সমাধান কৰিব নোৱাৰে। আপোনাৰ শৰীৰত গাঁঠিৰ বিষৰ কাৰণবোৰ আপুনি চিনি ল'ব লাগিব। সেই কাৰণবোৰ যদি আপুনি নোহোৱা কৰিব পাৰে, তেন্তে আপুনি গাঁঠিৰ বিষৰ পৰা চিৰদিনৰ কাৰণে মুক্ত হৈ যাব। কিন্তু আমি ভুল ক'ত কৰোঁ? হঠাৎ সমস্যা এটা হ'লেই আমি দৰৱ খাই দিওঁ। ফাৰ্মাচীলৈ গৈ কোনো চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ দৰৱ আনি খাই দিওঁ। কিন্তু কেতিয়াবা ভাবি চাইছেনে, প্ৰকৃতিয়ে আমাক প্ৰতিটো সমস্যাৰ সৈতে যুঁজিবলৈ এপাত এপাত অস্ত্ৰ দিছে। এই গাঁঠিৰ বিষৰ বিৰুদ্ধে যুঁজিবলৈও প্ৰকৃতিয়ে আমাক এনেকুৱা কিছুমান বৰদানৰ দৰে দি থৈছে, যিবোৰ আমি চিনিব নোৱাৰোঁ। আমাক প্ৰকৃতিয়ে এনেকুৱা কিছুমান প্ৰাকৃতিক দ্ৰব্য দিছে, যিবোৰ দ্ৰব্যৰে আমি যিকোনো বিষেই নিমিষতেই ঠিক কৰি পেলাব পাৰোঁ। যেনে ধৰক, আপুনি আপোনাৰ হাড় মজবুত কৰিবলৈ হালধিযুক্ত গাখীৰ খাব পাৰে, বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক ঔষধ বা তেনেকুৱা ধৰণৰ বহু আয়ুৰ্বেদিক উপায় আছে, যিবোৰৰ জৰিয়তে আপুনি এই গাঁঠিৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। বহু মানুহে গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ অশ্বগন্ধাও ব্যৱহাৰ কৰা দেখা যায়। কিন্তু আজি মই আপোনাক ভিডিঅ'টোত যিটো বস্তুৰ বিষয়ে ক'ম, এয়া বহু কম সংখ্যক মানুহেহে হয়তো আপোনাক ক'ব পাৰে। আজি মই যিটো ঘৰুৱা উপায়ৰ বিষয়ে আপোনাক ক'ম, সেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব। এটা সাধাৰণ বস্তু, আপুনি প্ৰায়ে দেখি থাকে সেই বস্তুটো, কিন্তু আপুনি অৱজ্ঞা কৰিব পাৰে। চিম্পল বস্তু, কিন্তু এই বস্তুটো সম্পূৰ্ণৰূপে ছেফ আৰু বহুত বেছি প্ৰভাৱশালী। আহক অলপো পলম নকৰি সেইখিনিৰ বিষয়ে আলোচনা কৰোঁ। এই বস্তুটো কি আৰু এই বস্তুটোক কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, সেইটোহে মূল কথা। আজি মই যিটো বস্তুৰ বিষয়ে আপোনাক ক'ম, সেই বস্তুটোত এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু বহুত বেছি এণ্টি ইনফ্লেমেটৰী গুণ আছে। এই গুণবোৰেই সেই বস্তুটোক একেবাৰে বিশেষ কৰি তুলিছে আৰু বহুত বেছি হেল্ডি ৰূপে প্ৰতিপন্ন কৰিছে। এই বস্তুটোৱে আপোনাৰ কেৱল ডাইজেশ্যন ছিষ্টেমেই ঠিক নকৰে, এই বস্তুটোৱে আপোনাৰ শৰীৰৰ ইনফ্লেমেশ্যনো যথেষ্ট পৰিমাণে কম কৰিব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল, ইয়াত পোৱা বহু এছেঞ্চিয়েল মিনাৰেলছে, যেনে ধৰক মেগনেছিয়াম, ফছফৰাছ, মেগনিজ, এইবোৰে আপোনাৰ হাড়ত থকা কাৰ্টিলেজক যথেষ্ট শক্তিশালী ৰূপত গঢ়ি তোলে, যিখিনিয়ে আপোনাৰ গাঁঠিৰ বিষ নোহোৱা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মই কোনটো বস্তুৰ কথা ক'বলৈ বিচাৰিছোঁ, আপুনি বাৰু অনুমান কৰিব পাৰিছেনে? যদি পাৰিছে, অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাবচোন। আজি মই আপোনালোকক যিটো বস্তুৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ, সেই বস্তুটো হৈছে বাৰ্লি। বাৰ্লিটোক বহুতেই কণী ধান বুলিও কয়, হিন্দীত জৌ বুলি কয়। এইটো পৰম্পৰাগতভাৱে খেতিয়কবোৰে কৰেই। বাৰ্লি অৰ্থাৎ জৌ, কণী ধানো আপুনি ক'ব পাৰে। তাত এনেকুৱা বহু এণ্টি ইনফ্লেমেটৰী গুণ আছে আৰু ফাইবাৰ আছে, যি আপোনাক জইণ্ট পেইন নোহোৱা কৰাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব পাৰে। এতিয়া আপুনি এই বাৰ্লি বা জৌ কেনেদৰে ব্যৱহাৰ কৰিব, সেইটো জানি ল'ব লাগিব। ইয়াৰ 50 গ্ৰাম আপোনাক লাগিব, অৰ্থাৎ 50 গ্ৰাম বাৰ্লি বা জৌ আপোনাক লাগিব। ধৰি লওক এক মুঠিৰ ওচৰে পাজৰে। সেই এক মুঠি জৌ মানে 50 গ্ৰাম বাৰ্লি আপুনি এগিলাচ পানীত 10 পৰা 12 ঘণ্টা ভিজাই ৰাখক। মানে গোটেই ৰাতি আপুনি ভিজাই ৰাখক। ৰাতিপুৱা শুই উঠি সেই বাৰ্লিখিনি এটা বাচনত ঢালি দিয়ক আৰু সেইখিনি 10 পৰা 15 মিনিট আপুনি উতলাওক। 15 মিনিটমান উতলাৰ পিছত সেইখিনি আপুনি জুইৰ পৰা নমাই ৰাখক আৰু সেইখিনি আপুনি ঢাকি ৰাখক। 5-6 ঘণ্টা আপুনি তেনেদৰেই সেইখিনি এৰি দিয়ক। প্ৰায় 6 ঘণ্টামানৰ পিছত সেই পানীখিনি আপুনি কাঢ়ি পেলাওক। তেতিয়া আপুনি বুজি ল'ব লাগিব আপোনাৰ বাৰ্লি ৱাটাৰ একেবাৰে সাজু হৈ গৈছে। সেই পানীখিনি আপুনি প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত খাবলৈ চেষ্টা কৰক। এটা নিৰ্দিষ্ট সময়ত সেই বাৰ্লিযুক্ত পানী যদি আপুনি সেৱন কৰিব পাৰে, তেন্তে বিশ্বাস ৰাখক আপোনাৰ গাঁঠিৰ বিষ লাহে লাহে নোহোৱা হৈ পৰিব। কেৱল গাঁঠিৰ বিষেই নহয়, আপোনাৰ অভাৰঅল হেল্থো বহুত বেছি ভালে থাকিব এই বাৰ্লিযুক্ত পানীখিনি খালে। এতিয়া আপোনাৰ মনলৈ এটা প্ৰশ্ন নিশ্চিতভাৱে আহিব পাৰে, এই বাৰ্লিযুক্ত পানী, ইমান এটা সামান্য বস্তুৱে আমাৰ গাঁঠিৰ বিষ ঠিক কৰিব পাৰিবনে? কেনেদৰে এই পানীখিনিয়েনো আমাৰ শৰীৰটোক সহায় কৰিব? আহক তেন্তে ইয়াৰ আঁৰত লুকাই থকা সেই বিজ্ঞান বুজিবলৈ আমি চেষ্টা কৰোঁ। বাৰ্লিৰ ভিতৰত বিটা গ্লুকনছ, মেগনেছিয়াম, ফছফৰাছ থাকে, যিবোৰে আপোনাৰ বডিৰ ইনফ্লেমেশ্যন কম কৰাই নহয়, বৰঞ্চ আপোনাৰ হাড়, গাঁঠি এইবোৰ শক্তিশালী কৰে। আৰু সেইবোৰ কাৰণতে এইখিনি ব্যৱহাৰ কৰিলে
আপুনি বহুত বেছি লাভৱান হ'ব। বাৰ্লি ৱাটাৰ ব্যৱহাৰ কৰাটো যিমান বেছি সহজ, ইয়াৰ উপকাৰ কিন্তু বহুত বেছি অদ্ভুত। কিন্তু এইখিনি ব্যৱহাৰ কৰাৰ সময়ত কিছুমান প্ৰয়োজনীয় কথা আপুনি গুৰুত্ব দিব লাগিব। প্ৰথম কথাটো হ'ল, যদি আপোনাৰ গ্লুটেনৰ কাৰণে এলাৰ্জি হয় বা আপোনাৰ যদি চিলিয়েক ডিজিজ আছে, তেন্তে আপুনি কোনো কাৰণতে বাৰ্লি সেৱন নকৰিব। কাৰণ বাৰ্লিৰ ভিতৰত গ্লুটেন থাকে। গতিকে এনে ক্ষেত্ৰত বাৰ্লি আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ বহুত বেছি এলাৰ্জি হ'ব পাৰে। ইয়াৰ উপৰিও আপুনি যদি যিকোনো ধৰণৰ ক্ৰনিক ইলনেছত আক্ৰান্ত বা আপুনি যদি কিবা ঔষধ সেৱন কৰি আছে, তেন্তে বাৰ্লি ব্যৱহাৰ কৰাৰ পূৰ্বে আপুনি এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈ লোৱা উচিত হ'ব। যদি আপুনি গৰ্ভৱতী বা আপুনি যদি সন্তানক গাখীৰ খুৱাই আছে, তেন্তে বাৰ্লি ব্যৱহাৰৰ পূৰ্বে এবাৰ চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে দেখা পালোঁ বাৰ্লি ৱাটাৰে কেনেকৈ মানুহৰ বিষ উপশম কৰি দিব পাৰে। জইণ্ট পেইন, আঁঠুৰ বিষ, এই বিষবোৰত ভুগি থকা মানুহবোৰৰ কাৰণে এই বাৰ্লি বাৰু ৰামবানৰ দৰে নহয়নে? আঁঠুৰ বিষ আৰু গাঁঠিৰ বিষৰ পৰা মানুহখিনিক যদি বচাব খুজিছে, তেন্তে যিমান পাৰে সিমানে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।